মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আগৰ যিটো আধৰুৱা পাঠ আছিল দ্য ক্লেভাৰ ছেফাৰ্ড গল্পটোৰ দ্বিতীয় দৃশ্য চিন 2 পেজ নম্বৰ 4 পৰা আছিলে। তো আজি আমি সেইখিনি আলোচনা কৰিম। ইতিমধ্যে ইয়াৰ আগৰ যিটো অংশ সেই অংশটোত চিন 1টো তোমালোকক বুজাই দিয়া হৈছিলে। আজি আমি চিন 2ৰ পৰা আৰম্ভ কৰিম। চিন 2 মানে তৃতীয় দৃশ্য। এই দ্বিতীয় দৃশ্যত যিজন নেৰেটৰ, যিজনে কাহিনীটো ব্যাখ্যা কৰিছে, তেওঁ কি কৈছে আমি সেইখিনি চাম। আহা কিতাপলৈ। দ্য প'ৰ এবট লেফ্ট দ্য কোৰ্ট এণ্ড ট্ৰেভেলড অল অভাৰ ইংলেণ্ড। আমি এইখিনিতে জানো যে ৰজাই সেই এবটজনক, চেণ্টাৰবুৰীৰ এবটজনক 3টা প্ৰশ্ন কৰিছিল আৰু সেই 3টা প্ৰশ্নৰ উত্তৰ যদি তেওঁ সঠিকভাৱে দিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ শিৰচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰিছিল। আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ ঠাইতে দিব নোৱাৰি তেওঁ অলপ সময় বিচাৰিছিল আৰু সেইকাৰণে ৰজাই তেওঁক কিছু সময় দিছিল আৰু সেই নিৰ্দিষ্ট সময়খিনিৰ ভিতৰতে তেওঁ সেই উত্তৰখিনি বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰিছিল। দ্য প'ৰ এবট লেফ্ট দ্য কোৰ্ট। তেতিয়া সেই উত্তৰ বিচাৰি তেওঁ ইতিমধ্যে ৰাওনা হৈছিল। তেওঁ ৰাজসভা এৰিছিল। লেফ্ট মানে এৰা, লিভৰ পাষ্ট টেন্স হৈছে লিভ মানে এৰা, লেফ্ট মানে এৰিছিল। লেফ্ট দ্য কোৰ্ট, ৰাজসভা এৰিছিল। এণ্ড ট্ৰেভেলড অল অভাৰ ইংলেণ্ড। আৰু ইংলেণ্ডৰ সকলো ঠাইতে তেওঁ ঘূৰিলে। ই ৱেণ্ট টু অল লাৰ্ণড মেন, সকলো শিক্ষিত লোকৰ ওচৰলৈ তেওঁ গ'ল। অফ দ্য লেণ্ড এণ্ড আস্কড দেম, আৰু সিহঁতক সুধিলে দ্য কিংছ 3 কুৱেশ্যনছ, ৰজাৰ সেই 3টা প্ৰশ্ন উত্তৰ সুধিলে। বাট ন' ওৱান ৱাজ এবল টু গিভ হিম দ্য এনচাৰ্ছ, কিন্তু সেই উত্তৰটো দিবলৈ কোনো এজনে সমৰ্থ নহ'ল। টু এনি অফ দেম, বা সিহঁতৰ কোনো এজনেও সেই উত্তৰবিলাক দিবলৈ সমৰ্থ নহ'ল। চ' হি ৰিটাৰ্ণ হোম টু চে গুড বাই টু হিজ ফ্ৰেণ্ডছ, আৰু সেইকাৰণে তেওঁ ঘৰলৈ উভতি আহিল তেওঁৰ বন্ধুবৰ্গক বিদায় সম্ভাষণ জনাবলৈ। কাৰণ উত্তৰ দিব নোৱাৰিলে ৰজাই মৃত্যুদণ্ড দিব, গতিকে তাৰ বিদায় সম্ভাষণ জনাবলৈ তেওঁ ঘৰলৈ ঘূৰি আহিল। ছেটেল অল হিজ এফেয়াৰ্ছ, সকলোবোৰ কাৰ্যক্ৰম তেওঁ ইতিমধ্যে সম্পাদন কৰিলে। এণ্ড প্ৰিপেয়াৰ ফৰ ডেথ, আৰু মৃত্যুৰ বাবে নিজকে প্ৰিপেয়াৰ কৰিলে বা প্ৰস্তুত কৰিলে, সাজু কৰিলে। ভেৰি নিয়েৰ টু হিজ হোম, তেওঁৰ ঘৰৰ ওচৰতে হি মিটছ ওৱান অফ হিজ শ্বেফাৰ্ড, তেওঁ এজন তেওঁৰ ভেড়াৰখীয়াক লগ পালে। তেতিয়া শ্বেফাৰ্ড, ভেড়াৰখীয়াজনে ক'লে, ৱেলকাম হোম, আপোনাক স্বাগতম জনাইছোঁ। লৰ্ড এবট মহাশয়, ৱেলকাম, স্বাগতম। হোৱাট নিউজ ডু ইউ ব্ৰিং ফ্ৰম দ্য কোৰ্ট অফ দ্য কিং, ৰাজসভাৰ পৰা আপুনি কি বাৰ্তা আনিলে? হোৱাট নিউজ, কি বাৰ্তা, ডু ইউ ব্ৰিং, আপুনি আনিলে, ফ্ৰম দ্য কোৰ্ট অফ দ্য কিং, ৰজাৰ ৰাজসভাৰ পৰা আপুনি কি বাৰ্তা আনিলে? তেতিয়া এবটজনে কৈছে, ভেৰি বেড নিউজ, বৰ বেয়া খবৰ, মাই ফ্ৰেণ্ড, বন্ধু। ইন 2 days টাইম, 2 দিন সময়, আই মাষ্ট গেট অল মাই এফায়াৰ্ছ ছেটেলড, মই মোৰ সকলো ব্যৱসায়িক কাম কাজ সমাপ্ত কৰিব লাগিব। এফায়াৰ্ছ মানে কাৰ্যক্ৰম, আৰু ছেটেলড মানে সমাপন কৰা বা এটা মীমাংসা কৰা। এণ্ড বি ৰেডি টু ডাই, আৰু তাৰপিছতে মই মৃত্যুৰ বাবে সাজু হ'ব লাগিব। শ্বেফাৰ্ডজন আচৰিত হ'ল, ভেড়াৰখীয়াজন। তেওঁ সেইকাৰণে সুধিলে, টু ডাই, মৃত্যুৰ বাবে, বাট হোৱাই, কিন্তু কিয়? এবটজনে কৈছে, বিকজ আই কাণ্ট ফাইণ্ড আনচাৰ্ছ টু দ্য কিংছ 3 কুৱেশ্যনছ, কাৰণ মই ৰজাৰ 3টা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালোঁ। বিকজ আই কাণ্ট ফাইণ্ড, কাৰণ মই বিচাৰি নাপালোঁ, পাব নোৱাৰিলোঁ, এনচাৰ্ছ টু দ্য কিংছ 3 কুৱেশ্যনছ, ৰজাৰ 3টা প্ৰশ্নৰ উত্তৰ। শ্বেফাৰ্ডজনে সুধিছে, 3 কুৱেশ্যনছ, 3টা প্ৰশ্ন, আই কেন ফাইণ্ড এনচাৰ টু 300 কুৱেশ্যনছ ফৰ ইউ লৰ্ডশ্বিপ, মহাশয় আপুনি 3টা কথা কিয় কৈছে? মই আপোনাক 300টা প্ৰশ্নৰ উত্তৰ বিচাৰি আনি দিম। ইফ ইউ লেট মি চেঞ্জ মাই ক্লথছ, অনুগ্ৰহ কৰি আপুনি মোক পোচাকযোৰ সলাবলৈ দিয়ক। আই প্ৰমিছ, মই কথা দিছোঁ, টু চেঞ্জ দ্য কিংছ মাইণ্ড,
ৰজাৰ মন মই সলনি কৰি দিম। প্ৰমিছ মানে কথা দিয়া বা শপত খাই কোৱা। এবট চেঞ্জ ইয়'ৰ ক্লথছ, কাপোৰ সলোৱাৰ কথা কৈছা। ইউ ডণ্ট নিড মাই পাৰ্মিশ্যন ফৰ ডেট, তাৰ কাৰণে তোমাৰ মোৰ অনুমতিৰ কি প্ৰয়োজন, এবটজনে কৈছে। ছেফাৰ্ডজনে ক'লে, বাট আই ডু, কিন্তু লাগিব, অন দিছ অকেজন, এই ক্ষেত্ৰত, অৰ্থাৎ এই ক্ষেত্ৰত আপোনাৰ অনুমতি লাগিব। বিকজ, কাৰণ আই মাষ্ট চেঞ্জ মাই ক্লথছ ফৰ ইয়ৰ্ছ, মই মোৰ পোচাকযোৰ আপোনাৰ সৈতে সলাম। আই চেঞ্জ মাই ক্লথেছ ফৰ ইয়ৰ্ছ, মই মোৰ পোচাকযোৰ আপোনাৰ সৈতে সলাম। লেণ্ড মি ইয়'ৰ এবটছ ৰব, অনুগ্ৰহ কৰি আপুনি আপোনাৰ যি এবটৰ যি পোচাক, সেই পোচাকযোৰ মোক দিয়ক। ফৰ এ ফিউ ডেইজ, মাত্ৰ কেইদিনমানৰ কাৰণে, ৰব মানে পোচাক। এণ্ড চেণ্ড মি টু দ্য কিং টু এনচাৰ হিজ কুৱেশ্যনছ, আৰু ৰজাৰ ওচৰলৈ মোক উত্তৰ দিবলৈ পঠাই দিয়ক। ইউ ন' হাউ ক্ল'জলি আই ৰিচেম্বল ইউ, আপুনি জানেই আপোনাৰ লগত দেখাত মোৰ বহুত মিল আছে বা সাদৃশ্য আছে। মই যদি আপোনাৰ পোচাকযোৰ পিন্ধি যাওঁ তেতিয়াহ'লে ৰজাই মোক চিনিবই নোৱাৰিব। ৰিচেম্বল সাদৃশ্য থকা বা মিল থকা। কাৰ্টেইনছ মানে পৰ্দা। যেতিয়া নাটকখনৰ দৃশ্যটো শেষ হয় তেতিয়া মঞ্চত আৰ কাপোৰ পৰে, সেইটোকে কাৰ্টেইনছ বুলি কোৱা হৈছে। এতিয়া আহা চিন 3, অৰ্থাৎ তৃতীয় দৃশ্য। নেৰেটৰ ব্যাখ্যাকাৰকে কৈছে, 3 weeks লেটাৰ, 3 সপ্তাহ পিছত, উই আৰ ওৱান্স এগেইন এট দ্য কোৰ্ট অফ কিং জন, আমি পুনৰ কিং জনৰ ৰাজসভাত উপস্থিত হৈছোঁ। এমং দ্য কৰ্টিয়াৰ্ছ, যিসকল মন্ত্ৰী আছে তেওঁলোকৰ মাজত, উই কেন চি দ্য ছেফাৰ্ড, আমি ভেড়াৰখীয়াজনকো দেখিবলৈ পাইছোঁ। ইন দ্য লং ৰবছ অফ এবট ড্ৰেছ, দীঘলীয়া এবটৰ সাজ পিন্ধি তেওঁ আছে। প্ৰিটেণ্ডিং, তেওঁ ভাও ধৰি আছে, প্ৰিটেণ্ডিং মানে ভাও ধৰা। টু বি দ্য এবটছ অফ চেণ্টাৰবুৰী, চেণ্টাৰবুৰীৰ সেই এবটজনৰ ভাও ধৰি তেওঁ আছে। ছেফাৰ্ড, ভেড়াৰখীয়াজনে কৈছে, হিয়াৰ আই এম ইয়'ৰ মেজেষ্টি, মহাশয় মই উপস্থিত আছোঁ। কিং, ৰজাই কৈছে, কেন ইউ এনচাৰ মাই কুৱেশ্যনছ নাও, আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে? আই উইল একচেপ্ট ন' এক্সকিউজ দিছ টাইম, আজি আৰু মই তোমাক কোনো ধৰণৰ ক্ষমা কৰিব নোৱাৰিম। একচেপ্ট মানে গ্ৰহণ কৰা, এক্সকিউজ মানে ক্ষমা। ইফ ইউ ডণ্ট এনচাৰ মাই কুৱেশ্যনছ, যদি আজি তুমি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা কাৰেক্টলি, শুদ্ধকৈ, ইউ শ্বেল ডাই বিফৰ দ্য ছানছেটছ, সূৰ্যাস্তৰ আগে আগে তোমাক মৃত্যুদণ্ড দিয়া হ'ব। ছানছেট মানে সূৰ্যাস্ত। ছেফাৰ্ড, ভেড়াৰখীয়াজনে কৈছে, মাই এনচাৰ আৰ ৰেডি, মাই এনচাৰ্ছ আৰ ৰেডি, মোৰ উত্তৰবোৰ ৰেডি হৈছে বা মোৰ উত্তৰবোৰ প্ৰস্তুত হৈ আছে, সাজু হৈ আছে। বাট ইন কেছ ওৱান অফ টু অফ দেম ডিছপ্লিজ ইউ, তাৰে যদি দুই এটাই আপোনাক কিবা অসন্তোষ দিয়ে, ইন কেছ মানে যদি, ওৱান অৰ টু এটা দুটাই, অফ দেম সিহঁতৰ, ডিছপ্লিজ ইউ আপোনাক অসন্তোষিত কৰে, ইয়'ৰ মেজেষ্টি মহাশয়, আই বেগ ইয়'ৰ মেজেষ্টি ইন এডভান্স টু পাৰ্ডন মি, আগতীয়াকৈ মই আপোনাৰ ক্ষমা ভিক্ষা কৰি থ'লোঁ। পাৰ্ডন মানে হৈছে ক্ষমা কৰা, বেগ মানে বিচৰা, প্ৰাৰ্থনা কৰা, মই ক্ষমা প্ৰাৰ্থনা কৰি থ'লোঁ আগতীয়াকৈ। ৰজাই কৈছে, ৱেল, ঠিক আছে, আই শ্বেল বিয়াৰ ডেট ইন মাইণ্ড, কথাটো মই মনত ৰাখিম। নাও হাউ মাছ এম আই ৱৰ্থ, এতিয়া কোৱাচোন মোৰ মূল্য কিমান। টেল মি একজেক্টলি হাউ মাছ ইন পাউণ্ডছ, চিলিং এণ্ড পেনিজ, অৰ্থাৎ মোৰ মূল্যটো তুমি পাউণ্ড, চিলিং আৰু পেনিজ, আমি কৈছিলোঁ যে ৰাছিয়াত টকাৰ মূল্যবিলাক পাউণ্ড, চিলিং, পেনিজ এইবিলাকত প্ৰকাশ কৰা হয়। গতিকে কিমান হ'ব একদম একজেক্টলি কোৱা। তেতিয়া ছেফাৰ্ডজনে ক'লে, ইয়'ৰ মেজেষ্টি, ইয়'ৰ ৱৰ্থ একজেক্টলি 25 shillings, আপোনাৰ মূল্য 25 চিলিঙৰ সমান, 25 shillings। তেতিয়া ৰজাই কৈছে, 25 shillings, আচৰিত হৈ কৈছে, ইউ থিংক ইউ কেন লাভ এট মি, কাৰণ মই ভাবোঁ তুমি মোক ঠাট্টা কৰিছা। বিকজ ইউ আৰ ৰিচ, তুমি ধনী। আই এম দ্য কিং অফ দিছ লেণ্ড, মই কিন্তু এই মাতৃভূমিৰ এই ৰজা। হাউ ডেয়াৰ ইউ চে, কেনেকৈ তুমি ক'বলৈ সাহস পালা, আই এম ৱৰ্থ 25 shilling, মোৰ মূল্য 25 shilling বুলি ক'বলৈ তুমি কেনেকৈ সাহস পালা। ইজ এ ক্ৰাউণ্ড ছভাৰেইন ৱৰ্থ অনলি 25 shillings, মোৰ যিটো ৰাজমুকুট আছে, ক্ৰাউন মানে মুকুট, ছভাৰেইন মানে স্বাধীন, ৱৰ্থ মানে মূল্য,
মোৰ এই ৰাজমুকুটটোৰ স্বাধীন ৰাজমুকুটটোৰ মূল্য হৈছে 25 চিলিং। দিছ ইজ চিম্পল এন ইনচাল্ট। সঁচাকৈ দিছ ইজ চিম্পলি এন ইনচাল্ট। ইনচাল্ট মানে ঠাট্টা। এইটো আচলতে তুমি ঠাট্টা কৰিছা। শেফাৰ্ডজনে কৈছে পাৰ্ডন মি, মোক ক্ষমা কৰিব ইয়ৰ মেজেষ্টি মহাশয়, ইটছ অনলি চিম্পল এৰিথমেটিক্স। এইটো এটা সাধাৰণ অংক বা সৰল অংক। এৰিথমেটিক্স মানে পাটীগণিত। এইটো এটা পাটীগণিত। কিং ৰজাই কৈছে হোৱাট ডু ইউ মিন বাই দ্য এক্সপ্লেইন ইয়ৰ চেল্ফ। তুমি কি ক'ব খুজিছা বুজাই কোৱা। এক্সপ্লেইন ইয়ৰ চেল্ফ, ব্যাখ্যা কৰি কোৱা। শেফাৰ্ডজনে কৈছে ইটছ কুৱাইট চিম্পল। এইটো তেনে এটা সাধাৰণ কথা ইয়ৰ মেজেষ্টি মহাশয়। এ ক্ৰাউন ইজ 5 চিলিংছ, মুকুটটো 5 চিলিং, এণ্ড এ ছভাৰেইন ইজ পাউণ্ড, ইজ এ পাউণ্ড, আৰু ছভাৰেইনটোৰ 1 পাউণ্ড হুইচ ইজ 25 চিলিং, 20 চিলিং, যাৰ মূল্য 1 পাউণ্ড মানে 25 চিলিং, 25 চিলিঙত 1 পাউণ্ড হয়। চ' এ ছভাৰেইন উইথ এ ক্ৰাউন, আৰু সেইকাৰণে স্বাধীন এই মুকুটটোৰ মূল্য শুড বি 25 চিলিং, 25 চিলিং। দ্য হোল কোৰ্ট বাৰ্ষ্ট ইন টু লাফটাৰ। পৰিষদৰ ৰজাৰ মন্ত্ৰীসকলে হাঁহিবলৈ ধৰিলে। চিয়েৰিং, আনন্দ পালে। দ্য শেফাৰ্ড আৰু চিয়াৰিং টু দ্য শেফাৰ্ড, ভেড়াৰখীয়াজনক সকলোৱে প্ৰশংসা কৰিলে। কিং জন স্মাইল, ৰজাই হাঁহিলে। তাৰমানে এইটোৱে, অৰ্থাৎ তাৰমানে তেওঁ ক'ব খুজিছিল যে আপোনাৰ মুকুটটোৰ মূল্য হৈছে 25 চিলিং, আৰু সেই 25 চিলিং মুকুটটো যদি আপোনাৰ মূৰত নাথাকে, শিৰত নাথাকে, তেতিয়াহ'লে আপুনি মূল্যহীন হৈ যাব। গতিকে আপোনাৰ মূল্য 25 চিলিং, সেই কথাটোকে ক'ব খুজিছিল। তেতিয়া ৰজাই আহিলে। ৱেল ডান, ঠিক আছে, ৱেল ডান, গুড এবট, যে এবট, ডেট ৱাজ ভেৰি ক্লেভাৰ, তুমি খুব বুদ্ধিয়কত উত্তৰ দিছা। হোৱাট এবাউট মাই ছেকেণ্ড কুৱেশ্যনছ, এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ কি হ'ব কোৱা। শেফাৰ্ড 24 আৱাৰ্ছ ইয়ৰ মেজেষ্টি, যে আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ 24 ঘণ্টা হ'ব, 24 আৱাৰ্ছ। কিং ৰজাই ক'লে 24 আৱাৰ্ছ, ডু ইউ এক্সপেক্ট মি টু বিলিভ ডেট, তুমি আশা কৰা নে মই ইয়াক বিশ্বাস কৰিম বুলি। এক্সপেক্ট মানে আশা কৰা, বিলিভ মানে বিশ্বাস কৰা। শেফাৰ্ডজনে ক'লে ইফ ইয়ৰ মেজেষ্টি ৰ'জ উইথ দ্য ছান, মহাশয় আপুনি যদি বেলি উঠাৰ লগে লগে উঠে, ৰ'জ মানে উঠা, ৰাইজৰ পাষ্ট টেন্স ৰ'জ, এণ্ড ৰ'ড বাই দ্য হিজ ছাইড, আৰু বেলিটো যিফালে যায় আপুনিও যদি সেইফালে গৈ থাকে, এজ ফাষ্ট এজ হি ৰাইডছ, যিমান বেগেৰে বেলিটো যায় সিমান বেগেৰে যদি গৈ থাকে, এক্ৰছ দ্য স্কাই, আকাশৰ ফালে, আকাশত বেলিটো যোৱাৰ দৰে যদি আপুনিও গৈ থাকে, ইউ কেন ৰাইড ৰাউণ্ড দ্য আৰ্থ ইন 24 আৱাৰ্ছ, 24 ঘণ্টা সময়ৰ ভিতৰত আপুনি কি কৰিব পাৰিব, 24 ঘণ্টা সময়ৰ ভিতৰত আপুনি এই এপাক সম্পূৰ্ণ কৰিব পাৰিব। অল দ্য কৰ্টিয়াৰ্ছ চিয়াৰ্ছ এগেইন, সকলোৱে পুনৰ উচ্চ প্ৰশংসা কৰিবলৈ ধৰিলে। কিং ৰজাই ক'লে ইনডিড, আচলতে, আই উডণ্ট ছাৰ এবট, আই উইচ আই কুড ৰাইট এজ ফাষ্ট এজ ডেট, মই তেনেকৈ গ'লে। নাও হিয়াৰ্ছ মাই থাৰ্ড কুৱেশ্যন, এতিয়া মোৰ তৃতীয় প্ৰশ্নটো, হোৱাট এম আই থিংকিং এট দিছ মমেণ্ট, এই মুহূৰ্তত মই কি ভাবি আছোঁ কোৱা। তেতিয়া শেফাৰ্ডজনে ক'লে এট দিছ মমেণ্ট, এই মুহূৰ্তত ইয়ৰ মেজেষ্টি মহাশয়, ইউ থিংক আই এম দ্য এবট অফ চেণ্টাৰবুৰী, আপুনি ভাবি আছে যে ময়েই সেই চেণ্টাৰবুৰীৰ এবটজন হয়নে। ৰজাই ক'লে য়েছ আই ডু, ইউ আৰ ৰাইট এগেইন, হয় মই সেই কথাটোকে ভাবি আছোঁ, তুমি পুনৰ শুদ্ধ কৰিলা। বাট ফৰগিভ মি, কিন্তু মোক ক্ষমা কৰিব, শেফাৰ্ডজনে কৈছে, ইয়ৰ মেজেষ্টি মহাশয়, ইউ আৰ ৰং, আপোনাৰ ভুল হৈছে। ৰজাই তেতিয়া সুধিছে হোৱাট, আৰণ্ট ইউ দ্য এবট অফ চেণ্টাৰবুৰী, তুমি চেণ্টাৰবুৰীৰ এবট নহয় জানো। তেতিয়া শেফাৰ্ডজনে কৈছে পাৰ্ডন মি, মোক ক্ষমা কৰিব ইয়ৰ মেজেষ্টি মহাশয়, অলদো আই লুক ভেৰি মাছ লাইক দ্য এবট, যদিও মই এবটজনৰ দৰেই প্ৰায় একেই, আই এম ইন ফেক্ট অনলি এ হাম্বল শেফাৰ্ড অফ হিজ, মই মাত্ৰ তেওঁৰ এজন ভেড়াৰখীয়াহে। হাম্বল মানে নম্ৰ বা বিনম্ৰ। হোৱাট, এ শেফাৰ্ড, এজন ভেড়াৰখীয়া, ডোণ্ট কেৰি ইয়ৰ জোকছ টু ফাৰ, তুমি আৰু বেছি দূৰ তোমাৰ ঠাট্টা আগুৱাই লৈ নাযাবা। শেফাৰ্ডজনে ক'লে বাট আই এম স্পিকিং চিৰিয়াছলি, কিন্তু মহাশয় মই চিৰিয়াছলি কৈছোঁ বা মই সঁচাকৈয়ে কৈছোঁ, বিলিভ মি, মোক বিশ্বাস কৰক,
Your Majesty, I am one of the shepherd in the abbot's service. মই এবটজনৰ তলত কাম কৰা এগৰাকী ভেড়াৰখীয়াহে মাত্ৰ। I have come here in disguise to answer your question. Disguise মানে হৈছে ভেষ ধৰি অহা। মই মাত্ৰ তেওঁৰ ভেষ ধৰি ইয়ালৈ আহিছোঁ আপোনাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ, or die in his place, নাইবা তেওঁৰ ঠাইত মৃত্যুবৰণ কৰিবলৈ। Either way, I serve my master. আৰু এইটো হৈছে মোৰ যিগৰাকী গৰাকী বা মোৰ যিগৰাকী তেওঁক এটা সেৱা কৰাৰ উপায়। কিং ৰজাই ক'লে, বাই হেভেন ইউ ডু। তো তুমি হেভেন মানে এনেই আচলতে স্বৰ্গ, ইয়াত সভাসদক বুজাইছে যে সভাসদক কৈছে যে সেই সভাসদ তোমালোকে শুনিলানে? মাই লৰ্ডছ, হাউ মেনি অফ ইউ হেভ ছাচ ছাৰ্ভেণ্টছ এজ দিছ শেফাৰ্ড? এই ভেড়াৰখীয়াজনৰ দৰে এনেকুৱা ব্যক্তি ইয়াত কোন আছা? আই উইচ আই হেড এটলিষ্ট ওৱান। মই ভাবোঁ কোনোবা এজন ওলাবানে? চেল আই বি ইউৰ মাষ্টাৰ ইনষ্টেড অফ দ্য এবট? এই এবটজনৰ পৰিৱৰ্তে মোক মাষ্টাৰ হিচাপে ল'বলৈ মাই মেন, মোৰ ব্যক্তিসকল। তেতিয়া শেফাৰ্ডজনে ক'লে, বাট ইউৰ মেজেষ্টি, ইউ আৰ মাই মাষ্টাৰ অলৰেডি। কিন্তু আপুনি মোৰ মহাশয় আগৰ পৰাই হৈ আছে। আই চাৰ্ভ দ্য এবট এণ্ড দ্য এবট চাৰ্ভছ ইউ। মই এবটজনৰ তলত কাম কৰোঁ আৰু এবটজনে আপোনাৰ তলত কাম কৰে, গতিকে মই আপোনাৰ তলত হৈয়ে আছোঁ। ৰজাই ক'লে, ডাজ হি? পাৰহেপছ হি ডাজ, হয় সি কৰে, বাট ফ্ৰম নাও অন ইউ উইল চাৰ্ভ মি এজ দ্য এবট ইন হিজ প্লেচ। এতিয়া তাৰ ঠাইত তুমি এবট হিচাপে কাম কৰিব লাগিব। ইউ বোথ লুক এলাইক, দেখাটো একে তোমালোক, বাট ইউ থিংক এণ্ড স্পীক মোৰ লাইক এন এবট দেন হি ডাজ। কিন্তু তেওঁ কোৱাতকৈ বা তেওঁ যিধৰণে কথা কয় তাতকৈ তুমি কোৱাৰ কথাখিনি বেছি ভালহে লাগিছে। বাট ইউৰ মেজেষ্টি, শেফাৰ্ডজনে কৈছে, মহাশয়, আই কেন অনলি থিংক এণ্ড স্পীক। মই মাত্ৰ ক'ব আৰু ভাবিবহে পাৰোঁ। আই কাণ্ট আইডাৰ ৰিড অৰ ৰাইট। মই লিখিব নাইবা পঢ়িব নোৱাৰোঁ। চ' হাউ কেন আই ডু দ্য ডিউটিজ অফ এন এবট? মই কেনেকৈ এজন এবটৰ কৰ্তব্য কৰিম? তেতিয়া ৰজাই ক'লে, আই চি ইউ কাণ্ট। তেতিয়াহ'লে তুমি নোৱাৰিবা। হোৱাট ইজ চেম? লাজৰ কথা। এনিৱে, যি হওক, আই এডমায়াৰ ইউৰ উইট। মই তোমাৰ জ্ঞান প্ৰশংসা কৰিছোঁ। উইট মানে জ্ঞান। এজ ৱেল এজ ইউৰ লয়েলিটি, লগতে তোমাৰ ৰাজভক্তি, সেয়াও মই প্ৰশংসা কৰিছোঁ। আস্ক মি এনিথিং ইউ উইচ। তুমি কি আশা কৰা, কি বিচৰা, মোক কোৱা। তোমাক কি লাগিব তুমি কোৱা। ইউৰ মেজেষ্টি, মহাশয়, আই বেগ ইউ টু পাৰ্ডন মাই মাষ্টাৰ দ্য এবট। মই এইটোৱে প্ৰাৰ্থনা কৰিম যে আপুনি মোৰ মাষ্টাৰ এবটজনক আপুনি কি কৰক, ক্ষমা কৰি দিয়ক। পাৰ্ডন মানে ক্ষমা কৰা। তেতিয়া ৰজাই ক'লে, অল ৰাইট, ঠিক আছে। আই গ্ৰাণ্ট ইউ উইচ, মই তোমাৰ আশা পূৰণ কৰিম। টেল দ্য এবট হিজ পাৰ্ডনড এণ্ড ফ্ৰী টু লিভ ইন পিচ ইন দ্য কিংডম। তেতিয়া ৰজাই নিৰ্দেশ দিলে যে এবটজনক মুকলি কৰি দিয়া হওক আৰু সি ৰাজ্যত খুব শান্তিৰে বাস কৰক। পিচ মানে শান্তি। তো এইখিনিয়ে আছিলে দ্য ক্লেভাৰ শেফাৰ্ড। তোমালোকে নিশ্চয় কাহিনীটো শুনি ভাল পাইছা। ইয়াৰ পিছত আমাৰ যিকেইটা প্ৰশ্ন আৰু উত্তৰ আছে সেই প্ৰশ্ন উত্তৰখিনি আমি এতিয়া লাহে লাহে আলোচনা কৰিম। প্ৰশ্নৰ ৱৰ্কিং উইথ দ্য টেক্সট, তাৰ ইতিমধ্যে এ, বি আৰু চি তিনিটা প্ৰশ্নৰ উত্তৰ আমি তোমালোকক দিছোঁ। আজি আমি ডি নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। ডি নম্বৰ প্ৰশ্নটোত আছে, হোৱাট ডিড দ্য শেফাৰ্ড আস্ক ফৰ দ্য এবট টু হেল্প হিম? শেফাৰ্ডজনে এবটজনক কিহেৰে সহায় কৰিব? হোৱাট ডিড দ্য শেফাৰ্ড আস্ক, কি বিচাৰিছিল এবটজনৰ পৰা? ফৰ দ্য এবট, এবটজনৰ বাবে, টু হেল্প হিম, তেওঁক সহায় কৰিবলৈ কি বিচাৰিছিল? আমি জানোৱে তেওঁৰ এবট পোচাকযোৰ খুজিছিল, গতিকে সেইটোকে আমি উত্তৰত লিখিম, দ্য শেফাৰ্ড আস্কড এবট টু লেণ্ড হিম হিজ এবটছ ৰব ফৰ এ ফিউ ডেজ এণ্ড ৱেণ্ট টু দ্য কিং টু এনচাৰ অফ হিজ কুৱেশ্যনছ। এইটো হ'ল ডি নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া আহে ই নম্বৰ প্ৰশ্নটো, হোৱাই কুড নট দ্য শেফাৰ্ড ৱৰ্ক ফৰ দ্য কিং এজ হিজ এবট? শেফাৰ্ডজনে কিয় ৰজাৰ এবট হিচাপে কাম কৰিব নোৱাৰিলে? এইটো উত্তৰ আমি জানো যে
শ্বেফাৰ্ডজন শিক্ষিত নাছিল, তেওঁ লেখা পঢ়া নাজানিছিল আৰু সেইকাৰণে এবটজনৰ তলত কাম কৰিব নোৱাৰিলে। তো উত্তৰত আমি লিখিম দ্য শ্বেফাৰ্ড ডিড নট ন' how to read or write. That is why he could not work as an abbot of the king. এইটো হ'ল নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া 2 নম্বৰ প্ৰশ্নটো আছে কমপ্লিট দ্য ফলোইং চেণ্টেন্স, তলত দিয়া বাক্যবিলাকৰ খালী ঠাই পূৰণ কৰা। তো মই খালী ঠাইত কি শব্দ হ'ব একেলগে কৈ গৈছোঁ, তোমালোকে চাই যাবা। কিং জন ৰুলড অভাৰ ডেছ আছে, কিং জন ৰুলড অভাৰ ইংলেণ্ড, খালী ঠাইত ইংলেণ্ড হ'ব। 2 নম্বৰ ওৱান অফ দ্য প্ৰিয়েষ্ট ইন দ্য কোৰ্ট ৱাজ ডেছ, তো আমি ইয়াত ক'ব লাগিব ওৱান অফ দ্য প্ৰিয়েষ্ট ইন দ্য কোৰ্ট ৱাজ দ্য এবট অফ চেণ্টাৰবুৰী। বানানবিলাক কিতাপত চাই ল'বা। নম্বৰ 3 দ্য এবট ৱাজ হেল্পড বাই এ ডেছ, উত্তৰ দ্য এবট ৱাজ হেল্পড বাই এ শ্বেফাৰ্ড। 4 according to the shepherd the word of the king was dash, উত্তৰ according to the shepherd the word of the king was 25 shilling. 5 the punishment decided for the abbot for not giving answer to king's question was dash, dashত হ'ব cut off his head। এইখিনি হ'ল খালী ঠাই পূৰণ কৰা। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহা। মেথছ items in list A with their meanings in list B। এত থকা আইটেমবিলাকৰ শব্দবিলাকৰ মিনিং বিত দিয়া আছে। তো এনচাৰখিনি আমি কৈ দিছোঁ কোনটো শব্দৰ লগত কোনটো মিলিব। 1 আছে নাইট, KNIGHT নাইট। তো নাইট মানে 1টোৰ অৰ্থ হ'ব এ মেন অফ নবুল ৰেংক, একেবাৰে শেষত আছে এ মেন অফ নবুল ৰেংক, নাইটৰ তাত লিখিব লাগিব নাইট এ মেন অফ নবুল ৰেংক। 2 আছে চিলিংছ, চিলিংছ হৈছে এইটো তুমি লিখিব লাগিব এ ইউনিট অফ মানি। উইথ জ্ঞানী, তো জ্ঞানীটো লিখিব লাগিব উইথটো এবিলিটি টু চে থিংছ হুইচ আৰ বোথ ক্লেভাৰ এণ্ড এমিউজিং। 4 ৰব, ৰব মানে হৈছে ড্ৰেছ। আৰু 5 আছে ৰিচেম্বল, ৰিচেম্বল মানে লুক লাইক, দেখাত একেই। এইখিনি গ'ল। আমি এডভাৰ্ব ফৰ্মখিনি আগদিনাখনে কৈ দিছোঁ। তাৰপিছত ৱৰ্কিং উইথ লেংগুৱেজৰ 2 নম্বৰটো আজি তোমালোকক কৈ দিম। হেভ ইউ ফিনিছড ষ্টাডি দ্য ফলোয়িং কুৱেশ্যনছ এণ্ড দিয়াৰ এনচাৰ, তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ কৰা। হেভ ইউ ফিনিছড ইউৰ হোমৱৰ্ক, এটা প্ৰশ্ন দিছে। এনচাৰ 1 য়েছ আই হেভ আৰু এনচাৰ 2 ন' আই হেভেণ্ট। The first one of these 2 answer is called short affirmative answer and the second one is called short negative answer. প্ৰথমটোক short affirmative উত্তৰ বুলি কোৱা হয়, দ্বিতীয়টোক short negative answer বুলি কোৱা হয়। Now give short affirmative answer যাক SAA বুলি কোৱা হয় and short negative answer SNA to the following questions। তলত দিয়া প্ৰশ্নকেইটাৰ short affirmative আৰু short negative উত্তৰ দিয়া। তো প্ৰথম A নম্বৰ কুৱেশ্যনটো আছে ডু ইউ হেভ এ কাৰ। ইয়াত short affirmative answer হ'ব yes, yes we have, yes we have full stop। আৰু short negative answer হ'ব SNA, SNA no we haven't, no we haven't। B are you reading now, affirmative answer হ'ব yes I am। আৰু negative answer হ'ব no I amn't। C will they come early, affirmative answer হ'ব yes they will। negative answer হ'ব no they won't, WONT, won't to হ'ল short negative answer। তাৰপিছত চোৱা তাৰপিছত আৰু ডি নম্বৰ প্ৰশ্নটোত আছে মাষ্ট দ্য ৰাইট দ্য এনচাৰ ইন ইংক, মাষ্ট হি ৰাইট দ্য এনচাৰ ইন ইংক, উত্তৰ হ'ব য়েছ হি মাষ্ট আৰু নিগেটিভত হ'ব
নো হি মাষ্টন্ট। ই নম্বৰ আছে কেন চি স্পীক হিন্দী। এফাৰ্মেটিভত য়েছ চি কেন, নেগেটিভত নো চি কাণ্ট। আৰু তলত 3 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে, টাৰ্ণ দ্য ফলোয়িং চেণ্টেন্সেছ ইনটু ৰিপৰ্টেড স্পীচ, এইটো নেৰেশ্যন আছে। আমি যেতিয়া নেৰেশ্যন আলোচনা কৰিম তত এই প্ৰশ্নবিলাকৰ উত্তৰ তেতিয়া কৰি দিম। আমি গ্ৰামাৰ আলোচনা কৰোঁতে নেৰেশ্যন আৰম্ভ কৰিম। তোমালোকে গ্ৰামাৰৰ বহি ৰেডি কৰিবা আৰু খুব কম দিনৰ ভিতৰতে আমি গ্ৰামাৰ আৰম্ভ কৰিম। আজিলৈকে সামৰিছোঁ। আটাইকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।